পানীয় জলের দাবিতে উত্তাল মরিয়নি বঞ্চনা এবং প্রতারণার অভিযোগ জনপ্রতিনিধির বিরুদ্ধে। বিধায়ক এবং পঞ্চায়েত প্রতিনিধির বিরুদ্ধে প্রতিবাদ। নো ওয়াটার নো ভোট স্লোগান গ্রামবাসীদের মুখে। এই ছবি মরিয়নি কেন্দ্রের সেলেং গ্রামের। গ্রামবাসীদের অভিযোগ, সরকার আসে সরকার যায়, কিন্তু গ্রামে পানীয় জলের সংকট মেটাতে কোনো সরকারই পদক্ষেপ নেয় না। এমনকি গ্রামে রাস্তা নির্মাণেও গুরুত্ব দিচ্ছে না সরকার। তাই এবার ভোট বয়কটের ডাক গ্রামবাসীদের। আসলে বিভিন্ন সমস্যাৰে জৰ্জৰিত মৰিয়নি সমষ্টিৰ এখন গাঁও হৈছে 13 নং চেলেং গাঁও পঞ্চায়তৰ অন্তৰ্গত বহলডিং গাঁও। আৰু মই বৰ্তমান উপস্থিত আছো এই বহলডিং অঞ্চলত। আৰু এটা প্ৰতিবাদী কাৰ্যসূচী এই গাঁৱৰ ৰাইজসকলে লোৱা দেখা গৈছে। আচলতে ক'ব লাগিব যে আচলতে মৰিয়নি সমষ্টিৰ বিধায়ক শ্ৰীযুত ৰূপজ্যোতি কুৰ্মী আৰু পঞ্চায়ত প্ৰতিনিধিসকলক তেখেতসকলে আহ্বান কৰিছে যে তেওঁলোকক তেখেতসকলে বঞ্চনা কৰিছে। তেখেতসকলৰ বিভিন্ন দাবী আছে। আৰু যিহেতুকে এই অঞ্চলৰ আমি আহি দেখিব পাইছো যে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি দেখুৱাইছো যে এই অঞ্চলৰ বাট পথ অতিকৈ শোচনীয়, বিশুদ্ধ খোৱা পানীৰ কোনো ধৰণৰ ব্যৱস্থা নাই। আৰু তেখেতসকলৰ বিভিন্ন ধৰণৰ সমস্যা আছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ এই অঞ্চলত আচলতে ৰাইজে এতিয়ালৈকে পাবলৈ সক্ষম হোৱা নাই। মোৰ সৈতে স্থানীয় ব্যক্তিসকল আছে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম। হয়, আজি যি চৰকাৰখন চলি আছে, বিশেষকৈ প্ৰতি জেগাত তেওঁ কৰি আছে, তেওঁ কাম বন ভাল পাইছে বহুত ৰাইজ। আমিও বেয়া পোৱা নাই, ভালে পাইছোঁ। অৱশ্যে আমাৰ এই জেগা টুকুৰা এনেকৈ বেকৱাৰ্ড প্লেচ হৈছে যে আজি নৈ পুখুৰী চব শুকাই একদম ধূলি উৰিছে। এই ৰাস্তাৰ কিনাৰত যিবিলাক ঘৰে ইয়াত ধূলি উৰি গোটেই ঢাক খাই গৈছে। মানুহ বেমাৰ আজাৰো হৈছে। পানী নাই কাৰণে আজি এই ৰাইজে বহুত দুখ প্ৰকাশ কৰিছে যে আমাৰ ৰাস্তা পদূলি একো সুবিধা নাই আৰু এই পানীৰ যোগানটো আমাৰ একোৱেই নাই। এতিয়া এই পানী পাম্পটো আপোনাক দেখাইছোঁ, এই পানী পাম্পটো দেখাইছোঁ, এই পানী অকণমানো নোলায়। ইয়াত কেনেকৈ চলাম? ল'ৰা ছোৱালী গা ধুৱাবলৈ, স্কুল পঠিয়াবলৈ বা কিবা এটা কৰিবলৈ কেনেকৈ পঠিয়াম? মোৰ সৈতে আৰু এজন স্থানীয় ব্যক্তি আছে, মই তেখেতক অকণমান জানিব বিচাৰিম। যিহেতুকে আপোনালোকৰ বিভিন্ন ধৰণৰ সমস্যা, বিধায়ক ৰূপজ্যোতি কুৰ্মী ইয়াত আহে নে নাহে? তেখেত আহে, তেখেত মানে মাহটোতে আহে, অহা যোৱা কৰে বুলি ক'লেও বেয়া নহয়। আমাৰ মতে মাহটোতো অহা যোৱা কৰে বুলি ক'লেও বেয়া নহয়। কিয় কি তেখেত নিজে এই বাটেদিয়ে অহা যোৱা কৰে। আজি কালি পৰহিও আহি গৈছে, বৰ বিশেষ দিন হোৱাই নাই। আজি প্ৰায় 20-25 দিনমান হৈছে ইয়াতে অহা যোৱা কৰি গৈছে। আৰু কালি পৰহিও এইফালে আহিছে। কোনো আমাৰ ৰাইজক মানে কোনো এদিনো মানে উভতি চোৱা নাই। কাৰণ কি? আমি কিয় ইমান এলাগী হ'বলগীয়া হৈছে? যে কি দুখ কৰি থৈছোঁ যে আমাৰ ইমান এলাগী কৰিছে? কিন্তু তেখেতে যে আমাৰ আজি খোৱা পানী সমস্যাটো সমাধান কৰি দিব পৰা নাই। আজি আপুনি চাবলৈ গ'লে মানে কি হ'ল, পকা ৰাস্তাটো পকীকৰণ হ'ব লাগিছিলে। অত বছৰ হৈ গ'ল, প্ৰত্যেক বছৰে আজি আহে, অকল প্ৰতিশ্ৰুতি বুলিহে আমি মানিবলগীয়া হৈছে। মানে তেখেত আহে আমাক মানে এই বিগ বাবুল, সৰু ল'ৰাক বিগ বাবুল দিয়া নিচিনাকৈ এইটো বিগ বাবুল লোৱা বুলি কয়, কিন্তু খাবলৈ নাপাওঁ আমি। আমাৰ আলি বনাই দিব লাগে আৰু পানী যোগান দিব লাগে, তেতিয়াহে আমি ভোট দিম, নিদিওঁ। মানে আমাৰ পানীও নাই, ইমান কষ্ট পাইছোঁ পানীৰ কাৰণে। গা ধুবলৈ পানী নাই, কাপোৰ ধুবলৈ পানী নাই। আমাৰ কাপোৰ কানি একদম ধূলিয়ে, মাটি একদম বেয়া হৈ আছে। তেখেতসকলে বাৰম্বাৰ কিন্তু তেখেতক অনুৰোধ কৰিছে, কিন্তু আচলতে বিধায়ক মহোদয়ক এটা কথা কৈছোঁ এই NKTVৰ তৰফৰ পৰা, যে যিহেতুকে আপুনি এটা চাহ জনজাতিক আপুনি প্ৰতিনিধিত্ব কৰা এজন বিধায়ক, আৰু আপোনাৰে লোক এইসকল। আচলতে এই সকল লোকৰ সমস্যা সমাধান যদি আপুনি অকণমান গুৰুত্ব দিয়ে, আচলতে আপোনাকে ভোট দিছে বুলি কৈছে। আৰু যিহেতুকে আগন্তুক নিৰ্বাচন, বিধানসভা নিৰ্বাচনত তেখেতসকলে যদি এই ৰাস্তা বা পানীৰ সমস্যাৰ যদি সমাধান নহয়, তেখেতসকলে ভোট বৰ্জন কৰাৰো এক হুংকাৰ প্ৰদান কৰিছে।